নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ 27 মে তাৰিখে পালন কৰা হ'ব শনি জয়ন্তী। এই দিনটোত আছে অমাৱস্যা। প্ৰতি বছৰে অমাৱস্যা তিথিৰ দিনাই পালন কৰা হয় শনি জয়ন্তী। জেঠ মাহৰ অমাৱস্যা তিথিৰ বিশেষ মহত্ব আছে শাস্ত্ৰত। এই দিনটোত ন্যায়ৰ দেৱতা শনিৰ জন্ম হৈছিল। সেইবাবেই প্ৰিয় দৰ্শক, আপুনি এই শনি জয়ন্তীৰ দিনটোত জেঠ মাহৰ অমাৱস্যাৰ তিথিৰ দিনটোত যদি আপোনাৰ জীৱনত, আপোনাৰ ঘৰখনত, আপোনাৰ সকলো সদস্যৰ মাজত শনিৰ দোষ আছে, শনি গ্ৰহক যদি সন্তুষ্ট কৰিব বিচাৰে, তেন্তে আপুনি এই দিনটোত ৰোপণ কৰক এই গছসমূহ। তেতিয়া ইয়াৰ ফলত শনি ভগৱান প্ৰসন্ন হ'ব আৰু শনি গ্ৰহৰ কৃপাত আপুনি জীৱনত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ উন্নতি হৈ যাব পাৰিব। সকলো কামতে আপুনি নিজে ভবাৰ দৰে আপুনি কৰিব পাৰিব। কোনো বাধা বিঘিনি নাহিব আপোনাৰ কামৰ মাজলৈ। শনি গ্ৰহ সন্তুষ্ট হৈ থাকিলে আপুনি জীৱনত প্ৰতিটো ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হ'ব। কাৰণ আপোনাৰ কামত কেতিয়াও বাধা নাহিব। সেইবাবেই যিসকলৰ ঘৰত এই গছ কেইজোপা আছে, তেওঁলোকে অত্যন্ত ভাল ফল পোৱাৰ লগতে তেওঁলোকে এই শনি জয়ন্তীৰ দিনটোত এটা কাম কেতিয়াও নকৰিব। আৰু যিসকলৰ ঘৰত এই গছসমূহ নাই, শনি দেৱতাৰ অতিকৈ প্ৰিয় এই গছসমূহ আপুনি যদি আনিব পাৰে অমাৱস্যাৰ দিনটোত, তেন্তে আপুনি বিশ্বাস কৰক, শনি গ্ৰহ সন্তুষ্ট হৈ আপুনি জীৱনত খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। শনিৰ যিমানেই দোষ থাকক লাগিলে, আপোনাৰ জীৱনত সেই সকলো দোষৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব, মুক্ত হৈ পৰিব। সেইবাবেই আপুনি পৰাপক্ষত লৈ আনক শনি জয়ন্তীৰ দিনটোত এইসমূহ গছ। আপুনি শনি জয়ন্তীৰ আগতো আনিব পাৰে এইসমূহ গছ আপোনাৰ ঘৰলৈ। সেইবাবেই আপুনি কি কি গছ আপোনাৰ ঘৰত ৰোপণ কৰাটো অত্যন্ত শুভ, যাৰ ফলত আপুনি শনি ভগৱানক সন্তুষ্ট কৰিব পাৰিব। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চালে সকলোবিলাক কথা সুন্দৰভাৱে জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক অনুৰোধ, আপোনালোকে ভক্তি মনেৰে শ্ৰদ্ধাৰে আপুনি শনি ভগৱানৰ নাম কমেণ্টত স্মৰণ কৰিব আৰু লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত নজনা কথাসমূহ আপুনি জানিবৰ বাবে, জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰৰ লগত জড়িত বিভিন্ন তথ্যসমূহ লাভ কৰিবৰ বাবে আৰু জীৱনত আপুনি সফলতা পাবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি প্ৰতিদিনে এটা নতুন ভিডিঅ'ৰ জৰিয়তে এটা নতুন কথা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। গতিকে আপুনি জীৱনত নতুন এটা কথা শিকিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, এখন ঘৰত যেনেকৈ আমি মানি প্লেণ্ট আৰু তুলসী গছ আৰু বিভিন্ন প্ৰকাৰৰ গছ আমি ধন আকৰ্ষিত কৰিবৰ বাবে, বেয়া শক্তি নাশ কৰিবৰ বাবে আমি এই শুভ গছসমূহ ৰোপণ কৰোঁ, যাৰ ফলত আমাৰ ঘৰলৈ আই লক্ষ্মীৰ আগমন ঘটে। তেনেদৰে আমি মানি প্লেণ্ট, তুলসী আৰু বিভিন্ন শুভ উদ্ভিদ ঘৰত ৰখাৰ দৰে আমি যদি শনি দেৱতাক সন্তুষ্ট কৰিবলৈ আমি এনে গছ ৰাখিব পাৰোঁ, তেতিয়া আমি কৰা কামত কেতিয়াও বাধা আমাৰ জীৱনলৈ নাহিব। আমি সুফল পাব পাৰিম। শনিৰ দোষত আপুনি কেতিয়াও আবদ্ধ হ'বলগীয়া নহ'ব। যেতিয়া আপুনি শনিৰ দোষত আবদ্ধ হ'ব, তেতিয়া আপুনি উন্নতি কেতিয়াও হ'ব নোৱাৰিব। ৰোগ ব্যাধিয়ে আপোনাক লগ নেৰাখব। সেইবাবেই আমি শনি গ্ৰহক সন্তুষ্ট কৰিবলৈ খুবেই চেষ্টা কৰাটো জৰুৰী। শনি গ্ৰহ হৈছে নৱগ্ৰহৰ ভিতৰত অন্যতম গ্ৰহ। সেইবাবেই আমি শনি গ্ৰহক সন্তুষ্ট কৰাটো অত্যন্ত জৰুৰী। কেৱল প্ৰিয় দৰ্শক, আপুনি শনি গ্ৰহক সন্তুষ্ট কৰিলে ইমানেই নহয়, আপুনি যদি শনি গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে এই গছ আপুনি আনি ৰোপণ কৰে, ইয়াৰ ফলত আপোনাৰ ঘৰলৈ
সুখ সমৃদ্ধি আহিব আৰু দুষ্ট শক্তিয়ে কেতিয়াও আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব, আঁতৰৰ পৰাই পলাব। সেইবাবে আপুনি পৰাপক্ষত ৰোপণ কৰিবৰ বাবে চেষ্টা কৰিব। জ্যোতিষশাস্ত্ৰত ভগৱান শনিদেৱক বিশেষ গুৰুত্ব থকা দেৱতা বুলি গণ্য কৰা হৈছে। শনি ভগৱান সূৰ্যৰ পুত্ৰ বুলি কোৱা হৈছে। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে ভগৱান শনি দেৱতাক কৰ্মৰ দাতা বুলি কোৱা হয়। শনি দেৱতাই প্ৰকৃতিৰ ভাৰসাম্য প্ৰদান কৰে আৰু প্ৰতিজোপা গছ-গছনিৰে নিজস্ব বিশেষ গুণ আছে। ইয়াৰ প্ৰকৃতিৰ ৰং আৰু গোন্ধ, ফুল, ফল আৰু আদি বিভিন্ন গ্ৰহৰ লগত জড়িত হৈ থাকে। আমাৰ আশে-পাশে থকা চাৰিওফালে থকা গছ-গছনিসমূহ বিভিন্ন গ্ৰহৰ লগত জড়িত হৈ থাকে। কোৱা হৈছে যে শাস্ত্ৰত বিভিন্ন এই গ্ৰহৰ লগত জড়িত থকা গছসমূহ যদি আমি আমাৰ ঘৰত ৰোপণ কৰি আমি দৈনিক পূজা অৰ্চনা কৰিব পাৰোঁ, তেতিয়া আমি জীৱনত বহুতো উপকাৰ পাবলৈ সক্ষম হ'ব পাৰোঁ। আজিৰ ভিডিঅ'টোত আমি যি কেইজোপা গছৰ বিষয়ে আপোনাক ক'ম, এই কেইজোপা গছ শনি গ্ৰহৰ লগত জড়িত। এই গছ কেইজোপা যদি আপুনি সম্পূৰ্ণ পূজা বা আপুনি যত্ন কৰি ৰাখিব পাৰে, তেন্তে আপুনি শনি গ্ৰহক সন্তুষ্ট কৰিব পৰাটো একেবাৰে নিশ্চিত। আপুনি যদি জেঠ মাহৰ অমাৱস্যা অৰ্থাৎ শনি জয়ন্তীৰ দিনা এই গছ আনি ঘৰত ৰোপণ কৰে, আপুনি যদি সেই গছ কেইজোপাক ভালদৰে আপুনি যত্ন কৰে, পূজা কৰে, তেতিয়া আপোনাৰ ওপৰত শনি গ্ৰহ নিজে নিজে সন্তুষ্ট হৈ পৰিব আৰু ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহিবলৈ আৰম্ভ কৰিব। এনে বহুতো গছ-গছনি উদ্ভিদ আছে যাক হিন্দু ধৰ্মত অতি ভক্তিৰে পূজা অৰ্চনা কৰি পালন কৰা হয়। বিশ্বাস মতে এই গছবোৰত দেৱতাসকলে বাস কৰে। যিকোনো দেৱতাৰ আশীৰ্বাদ পাবলৈ হ'লে এই বিশেষ গছসমূহক আপুনি উপাসনা কৰিব লাগিব। ঠিক সেইদৰে আজিৰ ভিডিঅ'টোত আমি ক'ব খোজা এই গছ কেইজোপাক পূজা কৰিলে আপুনি শনি দেৱতাক সন্তুষ্ট কৰিবলৈ অতি সহজ হৈ পৰিব। তেন্তে আহক আমি বেছি পলম নকৰি কি গছ আমি ৰোপণ কৰিব লাগিব জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা বা আগত আমি তাৰ বিষয়ে সুন্দৰভাৱে এতিয়া জানি লওঁ। প্ৰিয় দৰ্শক, চামি গছৰ লগত শনি দেৱতাৰ সম্পৰ্ক থকা বুলি কোৱা হৈছে শাস্ত্ৰত। চামি গছ যিকোনো পৰিস্থিতিতে জীয়াই থাকিব পাৰে। অতি শুকান পৰিস্থিতিতো ইয়াৰ ক্ষতি কৰিব নোৱাৰে একোৱে। তাৰ ভিতৰৰ সৰু সৰু কাঁইটবোৰো আছে। ইয়াৰ গুণ আৰু শান্তিপূৰ্ণ স্বভাৱৰ বাবে শনি দেৱতাৰ লগত ইয়াৰ সম্পৰ্ক আছে। কোৱা হৈছে যে আপুনি জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা যিহেতু শনি ভগৱানৰ জন্মতিথি, সেইবাবে আপুনি যদি এই শনি দেৱতাৰ জন্মতিথিৰ দিনটোত সন্ধিয়া যদি আপুনি চামি গছৰ তলত আপুনি তেলৰ চাকি জ্বলাই দিয়ে, তেন্তে আপোনাৰ শনিৰ লগত জড়িত বিভিন্ন সমস্যা বিষৰ পৰা আপুনি উপশম পাব পাৰিব। ৰাশিফলত যদি শনিৰ কুসংস্কাৰ থাকে, কুদোষ থাকে, তেন্তে আপুনি সেই দোষৰ পৰা মুক্ত হ'ব পাৰিব। কোৱা হৈছে যে এই উদ্ভিদে শনি দেৱতাক প্ৰতিনিধিত্ব কৰে। তদুপৰিও এজন ব্যক্তিৰ শনিৰ দোষৰ পৰা যদি মুক্ত হ'ব বিচাৰে, তেন্তে সৰিয়হৰ চাকি বন্তি জ্বলালে সেই দোষৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, আমাৰ সকলোৰে পৰিচিত অন্যতম গছ হৈছে লাজুকী বন। লাজুকী বন শনি ভগৱানৰ আৰু শিৱৰ অতিকৈ প্ৰিয় গছ বুলি শাস্ত্ৰত কোৱা হৈছে। লাজুকী বন যদি ঘৰত থাকে, তেতিয়া শনিৰ প্ৰভাৱৰ পৰা আপুনি কুপ্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও যদি আপোনাৰ ৰাশিফলত শনি গ্ৰহ দুৰ্বল হৈ থাকে, তেন্তে এই গছ অনাৰ ফলত আপোনাৰ শনি গ্ৰহ শক্তিশালী হৈ উঠিব। আপোনাৰ শনিৰ দুখ জীৱনৰ পৰা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ দক্ষিণ দিশত আপুনি লাজুকী বনৰ গছ আপুনি ৰোপণ কৰক। ইয়াক শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। এই দিশত আপুনি এই উদ্ভিদজোপা ৰোপণ কৰিলে আপুনি ৰাহু আৰু শনিৰ সৈতে সম্পৰ্কিত বহুতো দুখ ক্ৰিয়তিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি এই গছ ৰোপণ কৰিবলৈ চেষ্টা কৰিব এই দিশত। সেইবাবে বিশ্বাস অনুসৰি ঘৰৰ বাহিৰত বা মুখ্য
দুৱাৰৰ ওচৰতো আপুনি এই গছ ৰোপণ কৰাটো শুভ বুলি কোৱা হৈছে। এনে কৰিলে আপোনাৰ ঘৰলৈ নেতিবাচক শক্তি অহাত বাধাৰ সৃষ্টি কৰিব আৰু যিখন ঘৰত এই গছ থাকিব সেইখন ঘৰৰ প্ৰতিজন ব্যক্তিৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। ঘৰত লাজুকী বনৰ গছ ৰোপণ কৰাৰ আগতে কিছুমান বাস্তুৰ বিশেষ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। এই অনুসৰি আপুনি প্ৰতি সন্ধিয়া আপুনি এই গছৰ তলত চাকি জ্বলাই ৰীতি-নীতিৰে উপাসনা কৰিব লাগে। গছজোপাত সদায় পানী আৰু চাৰিওফালে লেতেৰা হৈ থাকিবলৈ কেতিয়াও দিব নালাগে। পানী আপুনি প্ৰতিদিনেই গছজোপাত দিব লাগে। যদি ঘৰৰ পৰা কোনো শুভ কামৰ বাবে ওলাই যায় তেন্তে নিশ্চিতভাৱে এই গছজোপাৰ ফালে আপুনি এবাৰ মন কৰি ওলাই যাব। এতিয়া আপুনি যি শুভ কামৰ বাবে ঘৰৰ পৰা ওলাই যাব সেই শুভ কামটোত আপুনি সম্পূৰ্ণ বাধা বিঘিনি নোহোৱাকৈ সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, অপৰাজিতা ফুলো আপুনি ৰোপণ কৰিব পাৰে আপোনাৰ ঘৰত। এই অপৰাজিতা ফুলৰ ৰং নীলা হোৱাৰ বাবে এই ফুলক নীলকণ্ঠ বুলি কোৱা হয়। দুৰ্গা পূজাত অপৰিহাৰ্য এই ফুল আৰু শনি দেৱতাক নিবেদন কৰা হয়। জনবিশ্বাস অনুসৰি অপৰাজিতা ফুল ভগৱান শনি দেৱতাৰ অতিকৈ প্ৰিয় হয়। শাস্ত্ৰত কোৱা হৈছে যে ঘৰত অপৰাজিতা গছ ৰোপণ কৰিলে ইতিবাচক শক্তিৰ সৃষ্টি হয়। ঘৰৰ উত্তৰ দিশত ৰোপণ কৰিব লাগে। সুখ আৰু সমৃদ্ধি আহিব ঘৰলৈ। ভুল নকৰিব আপুনি দক্ষিণ বা পশ্চিম দিশত ৰাখি। ইয়াৰ ফলত আপুনি বিপৰীতমুখীহে ফল পাব পাৰিব। আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপোনাৰ সকলো পৰিয়ালৰ মাজত। আপুনি এই অপৰাজিতা ফুল আপুনি শনি জয়ন্তীৰ দিনটোত ৰোপণ কৰিব পাৰে। প্ৰিয় দৰ্শক, আৰ্থিক সংকটৰ পৰা যদি আপুনি পৰিত্ৰাণ হোৱাৰ উপায় বিচাৰি ফুৰিছে তেন্তে এই গছ আপুনি ৰোপণ কৰি আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি সোমবাৰে বা আপুনি শনিবাৰে বা আপুনি শনি জয়ন্তীৰ দিনা 3 পাহ আপুনি অপৰাজিতাৰ ফুল আপুনি পানীত থব লাগে আৰু একেৰাহে আপুনি এনেকৈ 3 সপ্তাহ এই কাম কৰিলে আপোনাৰ আৰ্থিক সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, অৰ্থাৎ সকাহ পাব পাৰিব। শনিৰ দোষৰ পৰা সকাহ পাবলৈ আপুনি শনি ভগৱানক অপৰাজিতা ফুল আগবঢ়াব পাৰে আৰু আপুনি শনিৰ দোষৰ পৰা সকাহ পাবলৈ সোমবাৰে আপুনি অভিষেক কৰি শিৱলিংগত অপৰাজিতা ফুল অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপুনি শনিৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব। কিন্তু প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি চামি গছ আৰু লাজুকী বন আৰু অপৰাজিতা ফুলৰ গছ আছে তেন্তে আপুনি শনি জয়ন্তীৰ দিনা কেতিয়াও সেই গছ কেইজোপাৰ চাৰিওফাল লেতেৰা পৰিৱেশত থাকিবলৈ নিদিব। আপুনি অৱশ্যে অকণমান হ'লেও পানী সেই গছত প্ৰতিদিনেই দিবলৈ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত আপুনি শনি দেৱতাৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি এইসমূহ গছ আপুনি জেঠ মাহৰ অমাৱস্যা শনি জয়ন্তীৰ দিনা আপুনি ৰোপণ কৰক, নহ'লে শনি জয়ন্তীৰ আগতে আপুনি ৰোপণ কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি আজিৰ ভিডিঅ'টোত কোৱাৰ দৰে সুফল পাবলৈ আৰম্ভ কৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি এই উদ্ভিদ আনে তেন্তে ঘৰলৈ চমৎকাৰীভাৱে ফল আহিব আৰু জীৱনত আপুনি চমৎকাৰীভাৱে উন্নতি হোৱাটো নিশ্চিত। শনি দেৱতা আপোনাৰ ওপৰত প্ৰসন্ন হৈ থাকিব। গতিকে নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।